হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে পৰীক্ষা আহি ওচৰ পালে যিহেতু দিন ঘোষণা হৈ গ'ল পৰীক্ষাৰ 1 ডিচেম্বৰ তাৰিখে JEE পৰীক্ষা গতিকে আই হোপ এতিয়া প্ৰস্তুতি পুৰা তুংগত উঠিছে বা উঠিব আৰু যদিহে আপোনালোকে অলপ টেনচন লৈ আছে মনত তেতিয়াহ'লে টেনচন ল'ব নালাগে কাৰণ আমাৰ এই যেকেইটা আহিবলগীয়া ক্লাছ ইউটিউবত হওক বা আমাৰ পেইড কোৰ্চৰ কাৰণে হওক এই গোটেইখিনি ক্লাছ বহুত ইম্পৰ্টেণ্ট হ'ব ইয়াতে আপোনালোকক কম্বাইন কৰি দিয়া হৈছে JEE লগতে ADR কাৰণেও কম্বাইন কৰি দিয়া হৈছে কিন্তু স্পেচিফিকেলি যিখিনি JEE ষ্টুডেণ্টছ আছে JEE যিখিনি কেণ্ডিডেটছ আছে আপোনালোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব এই ক্লাছেছখিনিৰ পৰা গতিকে আমাৰ যিখিনি এডভান্স গ্ৰামাৰ নোটছৰ ক্লাছ আছিলে ইয়াৰে আগত এটা হৈ গৈছে আৰু আজি ইয়াৰে পাৰ্ট 2 লৈ আনিছো আই হোপ আপোনালোকে চাব শেষলৈকে আৰু আগৰ ক্লাছটো আপোনালোকে হয়তো চাইছে আৰু যদি নাই চোৱা তেতিয়াহ'লে ইয়াৰে পিছত চালে হ'ব কণ্টিনিউটি নাই কিন্তু গ্ৰামাৰৰ ইম্পৰ্টেণ্ট ৰুলছ কিছু আছে গতিকে নিশ্চয় আপোনালোকে দেৰিকে হ'লেও বা পিছত হ'লেও চাব সেইটো মই আশা ৰাখিছো আৰু আহক উইদাউট এনি ফাৰ্ডাৰ দিলে আমি আজিৰ ছেশ্যনটো আৰম্ভ কৰি দিওঁ চ' আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো একেলগে JEE আৰু ADR কাৰণে আৰু এডভান্স গ্ৰামাৰ নোটছ যিটো সিৰিজ আমি আৰম্ভ কৰিছিলো ইয়াৰে পাৰ্ট 1 টো অলৰেডি হৈ গৈছে পাৰ্ট 2 টো আজি আপোনালোকৰ কাৰণে লৈ আনিছো ঠিক আছে তাৰ বাহিৰে আমাৰ লাইভৰ এটা মেটিনি এক্সপ্ৰেছ বুলি পেলে আৰম্ভ হৈছিল সেই লাইভ ছেশ্যনটো চলি থাকিব পৰীক্ষাৰ ওচৰলৈকে গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আমাৰ ক্লাছেছসমূহ ঠিক আছে নম্বৰ 1 যিটো ৰুল আছে had better plus v1 without 2 নাইকিয়াকে কি কৰা যায় 2 নোহোৱাকে আমি এটা লিখো স্ট্ৰাকচাৰ এটা যে had better লিখো তাৰপিছত v1 লিখো ঠিক আছে the phrase had better is used to give strong advice or warning ঠিক আছে যে তুমি এটো কৰাই কিন্তু ভাল আছিল দেই তুমি এটো কৰিব লাগিছিল কিন্তু তেনেকুৱা টাইপ ষ্ট্ৰং এডভাইস বা কি দিব কাৰণে ওয়াৰ্নিং দিব কাৰণে মানে এটো আমি সকিয়নি বুলি ধৰি লব পাৰো এই যেটো কৈছে এটো আমি সকিয়নি বুলি ধৰি লব পাৰো সকিয়নি কেতিয়া দিয়া যায় সকিয়নি তেতিয়া দিয়া যায় যেতিয়া নরমাল কে কৈ পেলা কাম নহয় মানে তেতিয়া ওয়ার্নিং দিবলগীয়া হৈ যায় ঐ তোমাক কিন্তু মই কৈ দিছো দেই তুমি এটো কাম নকৰিবা কিন্তু এনেকুৱা টাইপত ক'বৰ কাৰণে কি কৰা যায় had better টো ইউজ কৰা যায় ঠিক আছে এই বস্তুটো চালে হল সো ইয়াতে কেনেকৈ ইউজ কৰা যাব চাব যে even though it has had it's followed directly by the base form of the verb তাৰ মানে কি হয় ইউজুয়ালি আমাৰ had বহিলে hadৰ পিছত আমি কি কৰো have had has এইবিলাকৰ পিছত ইউজুয়ালি যদিও আমি কি কৰো থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো বা v3 ব্যৱহাৰ কৰো যে ইউজুয়ালি নাইবা হেডৰ পাছত আমি কি কৰো v3 ইউজ কৰো কিন্তু এনে ক্ষেত্ৰত কি হ'ব এনে ক্ষেত্ৰত আমি হেডৰ পাছত v1 হে ব্যৱহাৰ কৰিম এইটো এটা ইম্পৰ্টেন্ট ৰুল এইটো মনত ৰাখিলে হল বাকি ইমান টেনশন লবলগীয়া নাই এইটো ৰুলৰ বাহিৰে বাকি টেনশন লবলগীয়া নাই এইটো হৈছে ৰিগাৰ্ডিং দা ষ্ট্ৰাকচাৰ অফ দ্যাট কাইন্ড অফ সেন্টেন্সেস সো ইয়াতে কেনেকৈ ব্যৱহাৰ কৰা যায় আমি চাম যে not have or to ঠিক আছে have ৰ পিছত কি কৰা নাযায় to দিয়া নাযায় have দিয়া নাযায় বা to দিয়া নাযায় ইয়াতে কি কৰিম আমি had ৰ পিছত সিধা মেইন ভাৰ্বটো লিখিম তাৰ মানে আমি গম পাম যে কি কেতিয়াবা আমি had better লিখো তাৰ পিছত এটো লিখিম যেনে উদাহৰণ আমি যদি চাও you had better leave now তাৰ মানে তুমি ইতিমধ্যে কিন্তু যাব লাগিছিল তোমাৰ তুমি যোৱাই ভাল নেকি তুমি যোৱাৰ শব্দ সময়টো হৈ আহিছে কিন্তু she had better study for the exam so এনেকুৱা ক্ষেত্ৰত কেতিয়াও কি নিলিখিব you had better to leave বা you had better left আমি লিখিব নোৱাৰো আৰু এটা ইনকাৰেক্ট স্টেটমেন্ট মই দি দিছো যে you had better leave now আছে নহয় আমি যদি you had better left লিখো যদি v3 লিখো তেতিয়া হলে বাক্যটো কি হ'ব ফুল হ'ব শুদ্ধ হ'ব লাগিলে you had better leave now দিব লাগিব নতুবা she had better study for the exam she had better studied আমি দিব নোৱাৰো ঠিক আছে গতিকে কোনটো কোনটো ব্যৱহাৰ হৈ আছে এই বস্তুটো চাই লব ভালকে প্ৰথম কথাটো হল এইটো আজি যিখিনি আমি ডিসকাস কৰিবলৈ ওলাইছিলো তাৰে প্ৰথম ডিসকাস কৰিবলগীয়া পইণ্টটো হৈছে এইটো ঠিক আছে
So had better behaves like a model verb here. এই কথাটো মনত ৰাখিলে হ'ল had betterটোৱে কি কৰি আছে model verbৰ নিচিনা behave কৰি আছে যেনে model verb মানে যেনে can could should might may এইবিলাক কি হয় model verb যিবোৰৰ কি কৰো আমি সহায় লৈ পেলাই main verbটোক তাৰ base ফৰ্মতে বহুৱাই দিওঁ গতিকে ইয়াতেও had betterটোৱে কি কৰি আছে model verbৰ নিচিনাকে ব্যৱহাৰ হৈ আছে গতিকে মনত ৰাখিব যেতিয়া had better আহিব তেতিয়া can could might এইবিলাকৰ নিচিনাকে আমি কি কৰিম তাৰে পিছত যেটো মেইন ভাৰ্ব আহিব হেতু তাৰ বেস ফৰ্মতে ৰাখিম ঠিক আছে তেনেকে আমি ৰাখিম সো এটোৱে আছিল কবলগিয়া ইয়াৰ পিছৰ ৰুলটোৰ ফালে যাম পিছৰ ৰুলটো কি দিছে চাব যে would rather v1 subject আৰু v2 প্ৰথমতে আমি কি লিখিম would rather তাৰ পিছত যদি কি লিখিম আমি v1 লিখিব পাৰো আৰু কি থাকিব after would rather we use the base form v1 when there is a second subject যদি second subject থাকে তেতিয়াহলে তাৰ লগত কি কৰিম আমি v2 ইউজ কৰিম to express a present preference ইউজ কৰি আছো কিন্তু v2 দি ইউজ কৰি আছো v2 মানে হৈছে past form অৰ্থাৎ ভাৰ্বৰ লিষ্টত যেটো 2 নম্বৰত থাকে সেই ফৰ্মটোক আমি কি বুলি কওঁ v2 বুলি কওঁ বা past form বুলি কওঁ ঠিক আছে কিন্তু ইয়াতে এটো জায়গাত কি হৈছে দুটা সাবজেক্ট থাকিলে সেকেন্ড সাবজেক্টৰ লগত কি কৰা যায় v2 ব্যৱহাৰ কৰা যায় কেনেকে ব্যৱহাৰ হয় হেতু বস্তু যে would rather ৰ পিছত আমি বেস ফৰ্ম ইউজ কৰো তাৰ পিছত কি কৰো v1 ৰ পিছত সাবজেক্টটো দিও তাৰ পিছত আমি কি কৰি দিও v2 লিখো যেনে ইয়াৰে স্ট্ৰাকচাৰটো চাব কেনেকে ব্যৱহাৰ হৈছে যে I would rather stay home হয় না I'd rather you came tomorrow I would rather you come tomorrow টো নহয় তাৰ মানে কি হ'ব rather you came tomorrow তাৰ মানে তুমি কাইলে আহাই ভাল সেই বস্তুটো বুজাইছে তে would you মানে would rather you come doesn't mean past it's a polite present preference মানে would rather you come I would rather you come তাৰ মানে কি তুমি আহিলা হেতেন নেকি মই এটোৱে বিচাৰিলো হেতেন বা মই এটোৱে মনেৰে বিচাৰো যে তুমি আহিবা কাইলে এটা মানে পলাইট কি হয় পলাইট টোনত কৈছো যে মই এনে তুমি আহিলেহে ভাল পালো হেতেন তাৰ মানে তুমি আহিবা নেকি বা তুমি আহিব পাৰা যদি আহা এবাৰ সেই বস্তুটো মিন কৰা হৈছে ইয়াতে ইয়াতে এটোৱে মিন কৰা হৈছে যে পাৰি যদি তুমি এবাৰ আহা আৰু ইয়ালে আহি যোৱা আৰু সেই বস্তুটো মিন কৰা হৈছে গতিকে তেনেকুৱা সেন্সত ব্যৱহাৰ কৰা যায় ঠিক আছে সো would rather you come to কি I would rather you come তাৰ মানে I would rather you came তাৰ মানে এটোৱে বুজাব বিচৰা হৈছে যে মই এটোৱে বিচাৰিলো হেতেন বা মই এটোৱে আশা কৰিছিলো যে তুমি কাইলে আহিবা হেতু কোৱা হৈছে সো এনেকুৱা সেন্সত আমি এটো ব্যৱহাৰ কৰো নেক্সট কি আছে আৰু এনেকুৱা স্ট্ৰাকচাৰ আমি হেতু ফালে যাম এতিয়া no sooner than আছে no sooner than বা hardly when আছে hardly দিয়া থাকিলে আমি when ব্যৱহাৰ কৰো no sooner দিয়া থাকিলে then ব্যৱহাৰ কৰো ঠিক আছে এটো মনত ৰাখিব কোনটোৰ লগত কোনটো কম্বাইন হৈ আছে যে no sooner ৰ লগত then হৈ আছে আৰু hardly থাকিলে when হৈ আছে কেনেকে কেনেকে ব্যৱহাৰ কৰো আমি যে no sooner did he enter the room বা no sooner had he entered the room then it started to rain এনেকুৱা আমি লিখিব পাৰো যে দুটা এক্সাম্পল মই ইয়াতে দি দিছো যে no sooner did he এনেকে এনেকে আমি লিখিব পাৰো বা hardly had he অমুক তমুক তেনেকে আমি লিখিব পাৰো সো ৰুলটো হল after no sooner and hardly we use কি inversion ইউজ কৰো যে meaning the auxiliary verb comes before the subject সেই কাৰণে no sooner did he হ'ব বা no sooner he did নহয় মানে ঠিক আছে no sooner he saw নহয় no sooner did he see হ'ব ঠিক তেনেকে যিদৰে আমি কি কৰো যিদৰে আমি একোটা সিমিলাৰ স্টেটমেন্ট কি কৰো স্টেটমেন্ট দিওঁতে লিটল ডিড হি নো ধৰণৰ কি কৰো গঠন ব্যৱহাৰ কৰো ঠিক আছে
এনেকে আমি ব্যৱহাৰ কৰিব পাৰো যে no sooner than hardly when এনেকে এতিয়া আমি কেইটামান উদাহৰণ চাম ইয়াৰে উদাহৰণ কেইটামান চাম যে গম পাব যে কি no sooner had he reached the station then the train left তাৰ মানে আমি গম পাইছো দুটা বস্তু কি হৈছে simultaneously হৈ আছে simultaneous but অকণমান আগা পিছা আছে আৰু সেই আগা পিছা খিনি দি আমি কি কৰিছো এটা had he reached তাৰ মানে কি had দিয়া মাত্ৰকে এইটো past perfect আমি গম পালো এইটো কি হয় past perfect আনটো কি কৰা হৈছে then the train left ইফালৰ খিনি কিন্তু আমি কি কৰিছো v টো ইউজ কৰিছো এইটো কি এইটো হৈছে v টো আৰু এই গোটেই বস্তুটো হৈছে কি past indefinite ঠিক আছে past indefinite লৈ পেলাই বনোৱা হৈছে গতিকে ইয়াতে আমি কি কৰিছো আমি এটোৱে বুজাইছো যে the train had left the station before he reached ঠিক আছে but train had left before he reached the station হেতুকে আমি কৈছো যে no sooner had he reached the station then the train left সেই বস্তুটোকে বুজাইছো সো আৰু আমি কি লিখিব পাৰো hardly had I sat down when the phone rang তাৰ মানে ফোনটো যেতিয়া ৰিং হৈছিল মই পঢ়িব প্ৰায় পোৱাই নাছিলো তাৰ মানে মই জাস্ট বহি উঠিছিলো হে কিবা কাৰণ কিন্তু আমি এনেকে লিখিব নোৱাৰো যে no sooner he had reached then the train left আমি লিখিব নোৱাৰো no sooner had he হ'ব লাগিব no sooner had I হ'ব লাগিব তেনেকে আমি লিখিম যে যিটো মডেল ভাৰ্ব আছে হেতুক আমি আগুৱাই লৈ আনিম কিহৰ কাৰণে এই মিনিং যিটো মিনিং আমাক বিচাৰি থকা হৈছে সেই মিনিংটো ইয়াতে বুজাবৰ কাৰণে সো ইনভাৰ্সন ইজ কম্পালসৰি আফটাৰ no sooner and hardly আৰু no sooner দিলে ইনভাৰ্সনটো কম্পালসৰি সো hardly had লিখিব লাগিব no sooner had I no sooner did he hardly had he বা hardly did he এনেকুৱা টাইপ লিখিব পাৰিম ঠিক আছে সো ইনভাৰ্সন থাকা আৰু এটা সেন্টেন্স আমি অলৰেডি পঢ়িলো যে কি little did he know about that mistake এনেকে নিলিখি আমি কি লিখিলো হেতেন he knew little about that mistake বা little he knew এনেকে আমি লিখিব নোৱাৰো little did he know লিখিব পাৰিম হয়নে তেনেকুৱা সেন্সত আমি লিখিব পাৰো গতিকে ইনভাৰ্সনটো ইয়াতে কম্পালসৰি ঠিক আছে ইনভাৰ্সন মানে কি হয় ইনভাৰ্সন মানে একেটাই বস্তু ভিতৰতে আমি যদি উল্টা পুল্টা কৰিছো যে এটা জায়গাত নিদি আন এটা জায়গাত দিছো বা দিওঁতেও শুদ্ধ হৈছে এটোকে ইনভাৰ্সন কয় তাৰ পিছত আছে not only but also with inversion মানে কি not only did he অমুক তমুক তমুক but also ঠিক আছে সো আমি ইনভাৰ্সন নোহোৱাকে এইটো বাক্য কেনেকে লিখিব পাৰো ইনভাৰ্সন নোহোৱাকে লিখিলে যে she is not only beautiful but also intelligent এনেকে লিখিলেও হৈ যায় but আমি কি কৰিছো not only ৰ পিছত আমি যদি এটা ইনভাৰ্সন দি দিও যে আমি কি কৰিছো not only ৰ পিছত আমি এটা ইনভাৰ্সন দিম যে ইনভাৰ্সন কেনেকে হ'ব not only he came here তেনেকে নিলিখো not only did he come here sorry but also ইফালৰ খিনি কিবা এটা আৰু যিকোনো কিবা এটা যে সি কেৱল ইয়ালে আহাই নহয় লগতে ইয়াতে আহি কি কৰিছিল যেনিবা মোৰ বেয়া মেচিনটো ভাল কৰি থৈ গৈছিল বা সি কেৱল ইয়ালে আহাই নহয় আহি পেলাই গৰু ছাগলী কেইটা কি অলপ মৰম কৰি থৈ অলপ ঘাঁহ পানী দি থৈ পেলাই গৈছিল এনেকেও আমি ক'ব পাৰো যিকোনো বস্তু এটা আমি কি কৰিছো ইভেন্টুৱেলি ইয়াতে কিবা এটা বস্তু এড কৰি আছো ৰাইট এড কৰি আছো সো চাব when not only begins a sentence not only যেতিয়া begin কৰে সেন্টেন্সটো not only কোৱালিটিৰ কথা ক'লে নহয় not only যেতিয়া সেন্টেন্সটো begin কৰিব we invert the auxiliary verb and the subject like in a questionত কেনেকে কৰো did he know about it had he known about it এনেকে নকৰো জানো সো like in question বুলি কওঁতে ইয়াতে আমি questionত কেনেকে কৰো যে did তাৰ পিছত subject আহে তাৰ পিছত কি কৰো আমি তাৰ পিছত আমি লিখো v1 হয় নে নহয় নতুবা had আহে হেডৰ পিছত কি আহে সাবজেক্ট আহে তাৰ পিছত আমি কি লিখো v3 লিখো সো এনেকুৱা ফৰমেশনত আমি লিখিম কেনেকে লিখিম এতিয়া ইয়াৰ পিছৰ এক্সাম্পল কেইটা চালে আমি গম পাই যাম ঠিক আছে মনত ৰাখিব যে নট অনলি বাট অলসো টো যেতিয়া বাক্যৰ আৰম্ভণিত লিখা নহয় তেতিয়া একেবাৰে সিম্পল হৈ থাকিব যে মই এটা ইয়াতে বস্তু এটা লিখি দিব বিচাৰিছো যেতিয়া আমি আৰম্ভণিত নিলিখো যেতিয়া কি কৰা নাযায় starting-ত লিখা নাযায় তেতিয়া starting-ত নিলিখিলে কিন্তু অলপ বেলেগ হৈ যায় যেনে
he is not only tall but also কি ইন্টেলিজেন্স সি কেৱল ওখই নহয় সি বুদ্ধিয়কো হয় বা স্মাৰ্টো হয় হৈ গ'ল এনেকে আমি কৰিব পাৰো ঠিক আছে বাট ইন দিস কেস not only is beginning a sentence so whenever we are supposed to begin a sentence with not only we are supposed to write it we are supposed to invert it like we do in the interrogative sentences like we do in the questions right so this is how it is done let us look at some examples let us look at a few examples here are the examples not only did he win the prize but also he broke a record মানে he কেৱল সি দুটা কৰিছিল তাৰে ভিতৰত সি কেৱল প্ৰাইজটো জিকাই নহয় কেৱল পুৰস্কাৰ পোৱাই নহয় সি কি কৰিছিল এটা ৰেকৰ্ডো ভাঙিবলৈ সক্ষম হৈছিল ঠিক আছে এটা ৰেকৰ্ডো ভাঙিবলৈ সক্ষম হৈছিল so not only was she intelligent but she was also humble এতিয়া এটা কথা মন কৰিছে but he also broke a record but she was also humble এই জায়গাখিনি কিন্তু কি কৰা নাই ইন্টাৰোগেটিভৰ নিচিনা ফৰ্মেশনত লিখা নাই ইন্টাৰোগেটিভৰ নিচিনা ফৰ্মেশনত ক'ত লিখিছে অকল প্ৰথম ক্লজটো লিখিছে যিটোৱে বাক্যটো আৰম্ভ কৰি আছে বুজি বাক্যটো আৰম্ভ কৰাখিনিতহে আমাক কোৱেশ্চনৰ নিচিনা ফৰ্মেশন লাগে আদাৰৱাইজ আমি কি কৰিব পাৰো নৰ্মেল ফৰ্মেশন লিখিব পাৰো সো ইয়াৰে আগত যিমানখিনি আছে সেইখিনি অনলি ইন্টাৰোগেটিভ ফৰ্মত লিখা যাব ইন্টাৰোগেটিভ কোনখিনি হয় মই লেট মি হাইলাইট এইখিনি বস্তু মই হাইলাইট কৰি দিওঁ আপোনালোকক তেতিয়া সাগে গম পাব যে নট অনলি কি ইয়াৰে নট অনলি গোটেইটো নহয় নট অনলিটো দিয়া আছে তাৰে পিছত কি কৰিছো ডিড হি উইন হা was she intelligent এই পোরশন খিনি কি হৈ আছে এইখিনি হৈছে written like interrogative ঠিক আছে so not only he won the prize but also broke a record এনেকে আমি দিব নোৱাৰো কি কৰিব লাগিব not only he won the prize but he also broke a record তাৰ পিছত আকৌ সাবজেক্টটো লাগিব বাটৰ পিছত আকৌ সাবজেক্টটো লাগিব ঠিক আছে বাটৰে শেষতে সাবজেক্ট এটা লাগিব আমাক ঠিক আছে so this is formal english common in writing and speeches এই বস্তুটো লিখা ক্ষেত্ৰটো বা কোনোবাই যদি স্পিচও দিয়ে এনেকুৱা দুইটা ক্ষেত্ৰতে এটো কমন হয় ফৰ্মেল ইংলিশৰ এটা স্ট্ৰাকচাৰ ঠিক আছে আই হোপ এখিনি বুজি পালে আপোনালোকে বা কৰিবলৈ পাৰিব তাৰ পিছত চাব ইটস হাই টাইম তাৰ পিছত সাবজেক্ট থাকিলে কি দিয়া থাকে ভি টু দিয়া থাকে ইটস হাই টাইম মানে পাস্ট ফৰ্ম ফৰ প্ৰেজেন্ট মিনিং তাৰ মানে সময় হৈছে এতিয়া যে ইমান সময় যাবই লাগিছিল ইটস টাইম বা ইটস হাই টাইম যেতিয়া কোৱা যায় এটো কথা মই আপোনালোকক আগতে বেলেগ যিকোনো গ্ৰামাৰৰ ক্লাছত মাজতে এবাৰ দুবাৰ কৈছো যে ইটস টাইম বা ইটস হাই টাইম দিয়া থাকিলে সদায় ইউজ কি সিম্পল পাস্ট টেন্স এটো মনত ৰাখিব সদায় সিম্পল পাস্ট টেন্স ব্যৱহাৰ কৰা যাব ইয়াতে ইটস টাইম নাইবা ইটস হাই টাইম থাকিলে প্ৰেজেন্টৰ কথা কবৰ বাবেও কিন্তু প্ৰেজেন্টৰ কথা কবৰ বাবেও কিন্তু কি কৰা যায় past indefinite form ব্যৱহাৰ কৰা যায় ঠিক আছে এই কথাটো মনত ৰাখি থব ইয়াতে আৰু বেলেগ কৰিবলগীয়া একো নাই ইয়াতে আমি প্ৰেজেন্টৰ কথা কৈছো বা ফিউচাৰৰ কথা কৈছো কিন্তু লিখিছো পাস্ট ফৰ্মেশনত ঠিক আছে যেনে উদাহৰণ যদি আমি চাওঁ যে ইটস হাই টাইম ইউ ষ্টাডিড সিৰিয়াসলি ষ্টাডি টু কি হয় ভি টু কৰ পৰা হৈছে ষ্টাডিৰ পৰা হৈছে সো ইয়াৰে ভি2 ভি1 টু কি হয় ভি1 টু হৈছে ষ্টাডি হয় নহয় ভি1 টু হৈছে ষ্টাডি সো ইয়াৰ পৰা আমি ইয়াতে ভি2 টু হে ইউজ কৰিছো ঠিক তেনেকে ইটস টাইম উই কি left for school leave to দিয়া নাই
So it's time we leave for school নহয় মনত থাকিব সেন্টেন্স কাৰেকশনৰ ক্ষেত্ৰত আমাৰ এইবোৰ বস্তু বহুত কামত আহে সেন্টেন্স কাৰেকশনৰ ক্ষেত্ৰত এইবোৰ বহুত কামত আহে I would rather have you বা এইবোৰ যিবোৰ কৈছো আজি এই গোটেইখিনি হৈছে গ্ৰামাৰৰ কিছু ষ্ট্ৰাকচাৰেল ৰুলস যিখিনি আমি জানা উচিত বা মন দিয়া উচিত এই ৰুলস খিনি জানিলে আমাৰ কি হ'ব বহুত সুবিধা হ'ব বহুত ভাল হ'ব ঠিক আছে সো the past tense here adds urgency not past time past time বুজোৱা নাই urgency এড কৰি দিছে তাৰ মানে এইটো বস্তু কৰাৰ সময় পাৰেই হৈ গৈছে অলৰেডি বুজিছে নে আৰ্জেন্সিটো সেইটো যে যিটো কাম আমি কৰিব আহিছো এতিয়া এই কামটো কৰাৰ সময় পাৰেই হৈ গৈছে এইটো এতিয়া কৰিবলগীয়া নহয় আগেই কৰিবলগীয়া আছিলে কিয় নকৰিলো মানে সেইটোহে সোধা হৈছে ইয়াতে সো এই কথাটো মনত ৰাখিলে হ'ল ঠিক আছে ইটস হাই টাইম ইউ ষ্টাডিড সিৰিজ এইখিনি তাৰে পিছত কি দিয়া হৈছে তাৰে পিছত দিছে এজ ইফ বা এজ দো ঠিক আছে এজ ইফ বা এজ দো মানে হৈছে যেন বা জানোচা তাৰমানে আমি যে কওঁ সি এনেকে কথা কয় যেন সি চব জানেহে মোৰ লগৰ এটা আছে কৃষ্ণ বুলি সি ভিডিঅ' এনেকে এডিট কৰে যেন সি একদম চিনেমাৰহে এডিটৰ ঠিক আছে তেনেকে যেনিবা কলো সো এই বস্তুটোত আমি কি ইউজ কৰো যেন নতুবা জানোচা ঠিক আছে যেন নতুবা জানোচা ইয়াতে আমি কি ইউজ কৰিম চাব এজ ইফ বা এজ দো সাবজেক্ট আহিব তাৰপিছত আহি গল V2 আনৰিয়েল সিচুৱেচন আনৰিয়েল সিচুৱেচন মানে কি হয় জানেনে আনৰিয়েল সিচুৱেচন মানে কৈছে ইয়াতে একচুয়ালি এটো বুজাব বিচৰা হৈছে যেটো আসলতে নহয় যেটো আসলতে সঁচা নহয় এটা মানে এই বস্তুটো কি নহয় সঁচা নহয় কিন্তু এই বস্তুটোক আমি সঁচা যেন দেখুৱাব খুজিলে তেতিয়া এটো আমি ব্যৱহাৰ কৰো as if বা as though দি পেলে কি কৰি দিও as if বা as though দি পেলে আমি past tense লিখো unreal or imaginary situation মনত ৰাখিব কেতিয়া ব্যৱহাৰ কৰা যায় unreal or imaginary situation এই হিন্দীত যে কয় बात तो ऐसे कर रहा हो जैसे वो हो ये हो হয়নে তেনেকুৱাকে কৰা যায় আকৌ অসমীয়াটো আমি তেনেকে কওঁ ই একদম এনেকে কথা কয় যেন সি সব জানে হয় নহয় সো তেনেকুৱা সিচুৱেচনত আমি কি কৰো after as if or as though use past tense to express an unreal or imaginary situation এইটো মনত ৰাখিলে হ'ল ঠিক আছে তাৰপিছত চাব he talks as if he knew everything so as if কি হৈছে he knew to কিহৰ কাৰণে দিয়া হৈছে V2 because unreal situation মানে কি সব জানা কথাটো কি নহয় সঁচা নহয় সি সকলো জানা কথাটো সঁচা নহয় সেইকাৰণে সি সকলো জানাটো এই কাৰণে past tense দিয়া হৈছে because এইটো সঁচা নহয় কাৰণ সি একো নাজানে সি কিন্তু কথা এনেকে কয় যেন সি সব জানে ঠিক আছে so she behaves as though she owns the place তাই এনেকে বিহেভ কৰে যেন এই জায়গাখিনি তাইৰহে বা এই জায়গাখিনিৰ মালিকনি তাইহে তেনেকে কৈছে so he talks as if he knows everything নহয় as if he knows দিয়া মাত্ৰকে কি হৈ গল he knows দিয়া মাত্ৰকে কি হৈ গল এইখিনি he knows everything দিয়া মাত্ৰকে এইটো এটা স্টেটমেন্টৰ নিচিনা হৈ গল আমাকতো স্টেটমেন্ট দিয়া নাই এটা আনৰিয়েল সিচুৱেচন বৰ্ণনা কৰিবলৈ দিছে সেই কাৰণে আমি কি কৰিছো ইভেন দো আমি পাষ্ট ফৰ্মত লিখি আছো এটো কিন্তু পাষ্টৰ কথা কোৱা হোৱা নাই এটোৱে বুজোৱা হৈছে যে প্ৰেজেন্টলি এই সিচুৱেচনটো ৰিয়েল নহয় বা অনলি ইমাজিনাৰী হে হয় সেটোৱে কি কৈছে যে the past form shows that the action is not true in reality সেই কাৰণে past tense কেতিয়াবা ব্যৱহাৰ হৈ থাকিলে যততবে শুধৰাবলৈ নাযাব একচুয়ালি মিনিংটো বেলেগ কোৱা হৈছে ঠিক আছে সো আমাক যে এৰৰ ডিটেকশন যে দিয়ে আমি যে উল্টা কৰি থৈ আহো হয় নহয় আমি কি কৰো জানেনে এতিয়া যদি এৰৰ ডিটেকশন এটা দিয়ে ইয়াৰ পৰা যেনে he talks ঠিক আছে as if নতুবা as though একে বুজাব as if he কি কৰিছে he know everything তো আমি একদম মানে বিৰাট ভাল লাগি যায় আৰু এটা দেখা পাই পেলে কাৰণ হিটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ধুনীয়াকে ভাৰ্বৰ শেষত s by es এটা লগাই দিয়ক as if he knows everything correct হয়নে নহয় as if মানে কি he know everything তাৰ মানে এনেকে কথা কয় যেন সি সব জানে that means কি that means সি আসলতে নাজানে আনৰিয়েল সিচুৱেচন এটা কৈছে ইমাজিনাৰী এটা গতিকে নোৰ পৰা কি হয় নোজ নহয় নিউ হ'ব ইয়াত নিউ হ'ব ঠিক আছে এই কথাটো মনত ৰাখিলে হ'ল এনেকুৱা আমি কেইবাটাও কৰিছো আই হোপ আগতে ক্লাছত পঢ়া আপোনালোকৰ মনত আছে আৰু যদি মনত নাই আমাৰ ক্লাसेছ খিনি কিন্তু আকৌ পঢ়িবৰ হৈছে মই ৰিসেন্টলি পঢ়ুৱাই উঠিছো গতিকে এইখিনি বস্তু যদিহে মনত নাই লোৱা যদি পাহৰি গৈছে নতুন যেন লাগিছে তেতিয়াহলে কিন্তু আমাৰ পঢ়া কম হৈছে আমাৰ চৰ্চাটো কম হৈছে কিন্তু এইটো কথা মনত ৰাখিব ঠিক আছে তাৰপিছত আহিলে so neither তাৰপিছত nor প্লাস অক্সিলাৰি সাবজেক্ট ঠিক আছে প্ৰথম আহিব so বা neither তাৰপিছত কি আহিব nor so neither nor তাৰপিছত অক্সিলাৰি
তাৰপিছত আহিব সাবজেক্ট যেনে used for short responses showing agreement we invert the auxiliary verb and subject subject আৰু auxiliary verb invert কৰিলে কেনেকুৱা হয় আমি অলৰেডি গম পাইছো যেনে had I known হয় নহয় had he known had he come to know about this he would have cancelled the meeting এনেকুৱা টাইপৰ আমি পাইছো হয় নে নহয় ইনভাৰ্জন আমি আগতেও পাইছো সো ইয়াতে কথাটো কি হৈ আছে used for short responses showing agreement we invert the auxiliary verb and subject কেনেকে ইউজ হয় আমি কেইটামান উদাহৰণ এতিয়া চাম উদাহৰণ কেইটা চাব যে I can sing বুলি যদি কোনোবাই কৈছে so can I যেনিবা কোনোবাই কৈছে কি I don't like coffee neither do I তাৰমানে কি so can I তাৰমানে সেইটো ময়ো পাৰো সেইটো ময়ো হয় I don't like coffee neither do I তাৰমানে ময়ো নাপাও ভাল সেইটো বুজাইছে সেইকাৰণে I can sing হলে so I can নহয় so can I হ'ব ঠিক আছে যেনিবা he is কি বুলি কৈছে wait don't go there he is dangerous তেতিয়া ৰিপ্লাই দিছে so am I হয়নে ময়ো dangerous অকল হিয়ে dangerous নহয় ময়ো হয় এইটো কি বুজাইছে so টোৱে agrees positively neither বা nor টোৱে কি কৰে agrees negatively তাৰমানে agree কেনেকে পজিটিভৰ পৰা আকৌ agree নেগেটিভ কেনেকে হ'ব পাৰে যে মই চিনেমাখন নাচাও ময়ো নাচাও যে মই এগ্ৰি কৰিছো চিনেমা নোচোৱা নেগেটিভ বস্তু এটা এগ্ৰি কৰিলে সেইটো এগ্ৰি নেগেটিভলি বুজাই ঠিক আছে সেই কাৰণে কি হ'ব neither do I nor do I এনেকুৱা হ'ব I don't like coffee neither do I এজনে কৈছে মই কফি ভাল নাপাও আনজনে মাত লগাইছে তাৰমানে ময়ো ভাল নাপাও নেগেটিভ এটা ক্ষেত্ৰত এগ্ৰি কৰি থৈছে বুজি পাইছে এটাই কৈছে মই ভালকে উৰিয়াব জানো আনটোই মাত লগাইছে ময়ো পাৰো আৰু সেইটো কি ডাঙৰ কথা সো এনেকুৱা সেন্সত আমি কি কৰো এইবোৰ ব্যৱহাৰ কৰো বুজি পালে নিশ্চয় সো আপোনালোকক এটা মই হোমৱৰ্ক দিলো আমি যিমান কেইটা স্ট্ৰাকচাৰ যিমান কেইটা আনকমন স্ট্ৰাকচাৰ আজি আমি পঢ়িলো বেলেগ বেলেগ ধৰণৰ বাক্যৰ গাঁথনি সেই ধৰণৰ বাক্যৰ গাঁথনিখিনি আপোনালোকে চাই প্ৰতিটো গাঁথনিৰ ভিতৰত আহা অতি ক্ৰমেও 5টাকে সেন্টেন্স ঘৰত লিখক পঢ়ক আৰু বাৰে বাৰে সেইখিনি বস্তু পঢ়ি থাকিব ৰাতিপুৱাৰ ভাগত যদি লিখিছে দিনটো আপোনালোকে বেলেগ পঢ়ক মেথছ কৰক ৰিজনিং কৰক জেনাৰেল ষ্টাডিজ বহুত আছে পঢ়ক বাট ইংলিছৰ খিনি ৰাতি আকৌ এঘণ্টা শোৱাৰ আগতে প্লিজ ইটস মাই ৰিকুৱেষ্ট তেতিয়া কি হ'ব বস্তুখিনি ক্লিয়াৰ হৈ যাব মাইণ্ডৰ ভিতৰত সো আমাৰ যিখিনি চাবলগীয়া ৰুল আছিলে আজি ইমানখিনিতে সমাপ্ত হৈছে আই হোপ এইখিনি আপোনালোকে বুজি পালে বহুত বেছি দীঘলীয়া নকৰো নহলে লোড পৰি যাব হয় নহয় গতিকে সেইকাৰণে লোড বেছি পৰিবৰ কাৰণে বেছি দীঘলীয়া কৰিব বিচৰা নাই সো আপোনালোকে স্ক্ৰীনত দুটা কিউআৰ কোড দেখিবলৈ পাইছে হয়নে সো আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে এটা কিউআৰ কোড আছে সেইটো হৈছে গ্ৰীণ কালাৰ্ড কিউআৰ কোড that is the QR code of our official telegram channel ই কুহিপাত আপোনালোকে এটো স্ক্যান কৰিব পাৰে অথবা জয়েন কৰিব পাৰে নামটো সাৰ্চ কৰি উঠিও সো এটো চেনেলত জয়েন কৰিলে কি কি পাব আপোনালোকে মই কৈ দি আছো আপোনালোকক শুনক সো প্ৰথম কথা আপোনালোকে পাব ডেইলি নিউজ পেপাৰ PDF দা হিন্দুৰ নিচিনা ধুনিয়া ভাল নিউজ পেপাৰ আপোনালোকে PDF আকাৰে লাভ কৰিব ডেইলি মৰ্নিং যিখিনি ফ্ৰী অফ কষ্ট আমি দি আছো লগতে আপোনালোকে কি লাভ কৰিব আপোনালোকে লাভ কৰিব কাৰেন্ট এফেয়াৰ্সৰ PDF যিবোৰ ডেইলি বেসিছত বা উইকলি বেসিছত আপডেট হৈ থাকিব যেনিবা হেহতিয়া কিবা খবৰ আছে কিবা নতুন আপডেট ওলালে সেই বস্তুখিনি আপোনালোকে গম পাব জব নোটিফিকেশনছ থাকিলে আপোনালোকে গম পাব লগতে আপোনালোকে পাব আমাৰ পেইড আৰু ফ্ৰী কোৰ্সেছ বিলাকত যিমান যি ক্লাसेस হয় সেই গোটেই ক্লাसेस বিলাকৰ টাইমিং স্কেডিউল কেতিয়া কোনে কি ক্লাস ল'ব আৰু লগতে আপোনালোকৰ কিবা কোৱেৰিজ থাকিলে আমাক খুদিব পাৰিব আৰু জব নোটিফিকেশনছ যেতিয়াই ওলাই তাৰ বাহিৰে আমাৰ কোৰ্স বিলাকত চলি থকা অফাৰৰ বিষয়ে আমাৰ লাইব্ৰেৰী ফেসিলিটিজৰ বিষয়ে আমাৰ বিষয়ে যি কোৱেৰিজ থাকে আপোনালোকে সব পাব ইয়াতে আৰু লগতে জনাই দিও মোৰ ইউটিউব ক্লাसेस সমূহৰ কাৰণে ইউটিউব ভিডিও সমূহৰ কাৰণে আপোনালোকৰ স্ক্ৰীনৰ সোঁফালে আৰু এটা কিউআৰ কোড আছে ইমনচাৰ টিচেছ বুলি টেলিগ্ৰাম চেনেল এটা যেটো মোৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেল আপোনালোকে ইয়াতেও জয়েন কৰিব পাৰে জয়েন কৰিলে আপোনালোকে মোৰ ক্লাसेস সমূহৰ যেনে এইটো ক্লাস এই গোটেই ক্লাসবোৰৰ PDF পাব আৰু লগতে লিংকবোৰ আপোনালোকে লাভ কৰিব যদি লাইভ ক্লাস হয় ক্লাস আৰম্ভ হোৱাৰ আগতে আৰু যদি ৰেকৰ্ডেড ক্লাস হয় তেতিয়া হলে ক্লাসও আপলোড হৈ যোৱাৰ পিছে পিছে আপোনালোকে লিংকখিনি পাব সো কবলগীয়া ইমানখিনি আছিল আই হোপ আপোনালোকে এই দুটা চেনেল জয়েন কৰিব আজিলে ইমানতে এৰিম আই হোপ যিখিনি বস্তু আমি পঢ়িলো ডিসকাস কৰিলো আপোনালোকে ভাল পালে আমাক কাইন্ডলি কমেন্টত আপোনালোকে জনাব কেনেকুৱা পালে যদি কিবা ইফাল সিফাল পাইছে যদি কিবা বুজিবলগীয়া আছে জানিবলগীয়া বা যদি কিবা কমপ্লেইনো আছে গোটেইখিনি আপোনালোকে আমাক জনাব পাৰে আমি সেইখিনিৰ ওপৰত কাম কৰিবৰ কাৰণে ট্ৰাই কৰিম সো আজিলে ইয়াতে এৰিম ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো until next time take care